Good morning, everyone. Morning, sir. May this morning be bright and full with happiness for the day. So, today we are going to start a very beautiful class that is moral education, নৈতিক শিক্ষা. ক্লাছটো কি হ'ব? নৈতিক শিক্ষা. মন কৰিবা, নীতি শিক্ষাৰ অবিহনে এজন সফল ব্যক্তিও এজন দানৱ হৈ যায়। বুজি পালানে? তো গতিকে আমি সৰুৰে পৰাই নৈতিক শিক্ষাটো ডেভেলপ কৰাটো, আমি শিকি যোৱাটো ইটছ এ ভেৰি ইম্পৰ্টেণ্ট থিং। বুজি পাইছেনে নাই? অকল কিতাপৰ বস্তু পঢ়িলেও নহ'ব। আৰু কিছুমান প্ৰাইভেট স্কুলবিলাকত আমাৰ নৈতিক শিক্ষা বুলি বেলেগ এখন কিতাপ থাকে, যিটো আমি ইয়াতে নাপাওঁ। পাওঁ নেকি? নাপাওঁ। গতিকে সেই ক্লাছটো আজি আমি কৰিবলৈ ট্ৰাই কৰিছোঁ। এণ্ড মই সুধিম তোমালোকৰ ফিলিংছবোৰ কেনেকুৱা। একচুৱেলি তোমালোকক চাৰ্টেন কিছুমান কুৱেশ্যনছ দিম। এই কুৱেশ্যনছখিনি তোমালোকৰ ৰিয়েকশ্যনটো কেনেকুৱা হয়, উত্তৰ কেনেকৈ দিয়া, আই উইল চেক আউট। বুজি পালা? সেইবোৰ মই চেক কৰিম। দেন কুৱেশ্যন এটা সোধোঁ। তো ইটছ এ ভেৰি ফাষ্ট কুৱেশ্যন. Suppose you are a college boy, okay? You need a smartphone urgently, but your parents can't afford it. What will you do then? তুমি এটা কলেজৰ ছাত্ৰ হয়, তোমাক এটা আৰ্জেণ্টলি স্মাৰ্টফোন লাগে, হয় নহয়? কিন্তু পেৰেণ্টছে দিব পৰা নাই স্মাৰ্টফোনটো। দেন কি কৰিবা? What will you do? Who is going to say? Yes, you. Sir, we have to understand our parents' hard work. I will not force them. I will wait for the right time. You will wait for the right time. Yes, excellent answer. You have reacted very well. সি কৈছে আমি ৰাইট টাইমৰ কাৰণে ৱেইট কৰিম, ৰৈ থাকিম, কিন্তু বৰ বেছি জবৰদস্তি নকৰোঁ। বিকজ আমি চবেই জানো পেৰেণ্টছে আমাৰ কাৰণে কিমান হাৰ্ড ৱৰ্ক কৰে, হয়নে নহয়? ইনষ্টেড আমি সিহঁতক হেল্পে কৰিব লাগিব তেখেতলোকক, হয়নে নহয়? ফৰ্চ কৰিতো লাভ নাই, জবৰদস্তি কৰিতো লাভ নাই। অ'কে, ফৰ্চ বুলি এটা ৱৰ্ড আহিছে। দেন হোৱাট ইজ দ্য মিনিং অফ ফৰ্চ? ইউ Jukora. Jukora. য়েছ, জোৰ কৰা। ফৰ্চ মানে কি? জোৰ কৰা, কাৰোবাক জবৰদস্তি কৰা, হয়নে? কেন ইউ মেক এ চেণ্টেন্স? Don't force me. Yes, don't force me. Thank you very much. Sit down, Suraj. আৰু এটা প্ৰশ্ন আছে কি, আমি লাইফত নিজে কৰা ভুলবোৰ মানি লোৱাটো কিয় ইমান প্ৰয়োজন? তুমি যদি কিবা ভুল কৰিছা, তাক একচেপ্ট কৰিব লাগিব, হয় মই ভুল কৰিছোঁ, যাতে নেক্সট টাইম যাতে আৰু সেইটো ভুল নহয়, যাতে আমি নিজকে শুধৰাব পাৰোঁ, হয়নে নহয়? কাৰণ ভুলটো আমি স্বীকাৰেই যদি নকৰোঁ, তেতিয়াহ'লে কি হ'ব? নেক্সট টাইমটো আমি সেইটো ভুল কেতিয়াও শুধৰাবলৈ চেষ্টা নকৰিম, একেটা ভুলকে বাৰে বাৰে কৰিম। লাষ্টত গৈ থৈ কি হৈ যাব? আমাৰ লাইফটো হেল, হয়নে নহয়? অ'কে, দিছ কুৱেশ্যন ইজ why it's very important to accept our mistakes. Yes, কিয় এইটো ইমান প্ৰয়োজন যে আমাৰ ভুলবোৰ স্বীকাৰ কৰাটো? Yes. Sir, because unless we admit our faults, we will never correct them, and we will be doing the same mistake again and again. Yes, he is telling very correct. Thank you, Rishan. কৈছে যে ভুলটো স্বীকাৰ নকৰালৈকে আমি একেটা ভুলকে কৰি থাকিম। Very good. Admit যে এটা word ক'লে, unless we admit our mistakes. So what is the meaning of admit? Yes. Manilwa. Yes, admit মানে কি? মানি লোৱা। হয় মোৰ ভুল হৈছে, এইটো মানি লোৱাটো কি কয়? Admit. Excellent. Thank you, Dev. This question is, why is it so important to feel others' pain? Why is it so important to feel others' pain? অন্য মানুহৰ দুখবিলাক অনুভৱ কৰাটো আমাৰ কিয় ইমান প্ৰয়োজন? Who is going to answer? Yes, NP. Stand up, stand up. If we feel others' pain, our society will become so beautiful. The poor and helpless people start smiling. It will be stop us from being selfish. Then what is the meaning of selfish? Sarthapot. What is the meaning of selfish? Sarthapot. Yes, sit down. So আমি আনৰ দুখ কষ্ট বুজাটো এই কাৰণে প্ৰয়োজন, আমি যদি আনৰ দুখ কষ্ট বুজিয়ে নাপাওঁ, বুজি পালানে, তেতিয়াহ'লে আমাৰ সমাজখন ভাল নহ'ব। বুজি পালানে? আমি দুখীয়া মানুহৰ মুখত কেতিয়াও হাঁহি ঘূৰি নাহিব। বুজি পাইছা? That's why it's very important to feel others' pain. অন্য মানুহৰ দুখ কষ্টবোৰ আমি বুজিবলৈ বহুত যত্ন কৰিব লাগে। লাগেনে নালাগে? চাপ'জ তুমি যদি এজন অফিচাৰ বনি যোৱা, তোমাৰ ওচৰত কোনোবাৰ একদম সহায় বিচাৰি কোনোবা এজন মানুহ যদি যায়, সেইজন মানুহৰ দুখটো যেতিয়া তুমি বুজি পাবা, তেতিয়াহে তুমি তোমাৰ সেইজন মানুহক হেল্প কৰিবলৈ মন যাব। আমি সৰুৰে পৰাই আনৰ প্ৰতি দয়াবিলাক এতিয়াৰ পৰা আমি অন্তৰত সৃষ্টি কৰিব লাগে। বুজি পাইছানে? So that's why it's very important to feel others' pain. Why should we touch our grandparents' feet before leaving house? For a certain cause. কিবা এটা নিৰ্দিষ্ট কাৰণৰ কাৰণে যদি আমি ঘৰৰ পৰা বাহিৰলৈ ওলাই যাওঁ, আমি ঘৰৰ ককা আইতাহঁতৰ ভৰি চুই যোৱাটো ভাল নে বেয়া? ভাল হ'লে নহয়? কিয় আমি কিবা মানে এইটো কিয় কৰিব লাগে? Who is going to answer? Sangeeta. Sir,
Sir, it's a sign of respect. We get blessings from them. You get blessings from them. Yes, very good. So আমি সিহঁতৰ পৰা কি পাওঁ? আশীৰ্বাদ পাওঁ. Okay, sit down. Thank you. Then tell me, what is the meaning of blessings? You. আশীৰ্বাদ দিয়া, Yes, blessings মানে কি হয়? আশীৰ্বাদ দিয়া. Then what is the meaning of respect? সন্মান। Respect? Hanman. Hanman. Yes, very good. Thank you. Sit down. How should we fix our goal in life? It's a very beautiful question. যে আমি লাইফত গ'লটো, আমাৰ জীৱনৰ সিদ্ধান্তটো কেনেকৈ ল'ব লাগে? আমি কি হ'ম, কি নহ'ম, হয়নে নহয়? এই বস্তুটো আমি কেনেকৈ বাছনি কৰিব লাগে? Sir, you must know what we are good at. We hard work for our dream. Yes. Good. Thank you, Sakshi. So first time আমি চোৱা লাইফৰ গ'লটো, লাইফৰ এইমটো চইচ কৰিবলৈ হ'লে আমি আনক কপি কৰিব নালাগিব। আনক কপি কৰিবা নেকি? আনক কপি কৰিব নালাগিব। তোমালোকে নিজকে চিনি পাব লাগিব যে মই কিহত ভাল। বুজি পাইছানে? মই কিহত ভাল সেইটো নিজকে প্ৰথমতে সুধিবা। সুধি মেলি খুব সাৱধানে লাইফৰ গ'লটো চিলেক্ট কৰিব লাগে। যিটো নেকি গোটেই লাইফ টাইম তোমাক কি দিব? এনজয়মেণ্ট দিব। বুজি পালা? য'ত নেকি তুমি মন পুতি কাম লাগিব পাৰা। বুজি পাইছা? দেট ইজ ৱাই আমি সদায় নিজকে সুধিব লাগে যে হোৱাট উই আৰ গুড এট। আমি কিহত ভাল, আমাৰ কিহত ইণ্টাৰেষ্ট আছে। অ'কে, থেংক ইউ সাক্ষী। হোৱাট ইজ দ্য মিনিং অফ গ'ল? Aim. এইম। য়েছ, গ'ল মানে কি হয়? এইম। ইয়ৰ এইম ইন লাইফ, সেইটো আমি কি ক'ব পাৰোঁ? গ'ল। ইজ ইট অ'কে? এণ্ড দ্য নেক্সট কুৱেশ্যন ইজ, এইটো অলপ হাতকে টাইপৰ কুৱেশ্যন হয়, ঠিক আছে? চ' ইজ ইট ইম্পৰ্টেণ্ট টু আৰ্ণ মানি? টকা ইনকাম কৰাটো প্ৰয়োজন নাই? কোনে এনচাৰ কৰিব? ইজ ইট ইম্পৰ্টেণ্ট টু আৰ্ণ মানি? য়েছ। Yes, sir, because money fulfills our needs, but at the same time, we should learn to be happy with whatever we have. Yes, thank you. Thank you, Sumpi. Sit down. So, Sumpiয়ে কৈছে, yes, মানিটো আমাক লাগিবই, চলিব লাগিব নাই? লাগিব নাই? আমাক কলম কিনিবলৈ, বহি কিনিবলৈ, আমি নানা ধৰণৰ আমাৰ ইম্পৰ্টেণ্ট বস্তুবিলাক কিনিবলৈতো আমি মানি লাগিব। লাগিব নাই? কিন্তু এট দ্য ছেইম টাইম একেটা সময়তে আমি এইটো মনত ৰাখিব লাগিব যে আমাৰ যিখিনি আছে তাক লৈ আমি কেনেকৈ হেপ্পী থাকিব জানো। বুজি পালা? তো লাইফত আমুক নাপালোঁ, তামুক নাপালোঁ, মোৰ আমুক নাই, তামুক নাই বুলি তোমালোকে বেছি কমপ্লেইন নকৰিবা। যিটো আছে তাৰ লগতে হেপ্পী থাকিবা আৰু তাৰ লগতে লাইফটো ফাইট কৰি যাব লাগিব। আনৰ লগত কম্পেয়াৰ নকৰিবা। ডু ইউ আণ্ডাৰষ্টেণ্ড? তুমি ক'লা ফুলফিলছ। ফুলফিলছ মানে কি? হোৱাট ইজ দ্য মিনিং অফ ফুলফিলছ? হয়, পূৰণ কৰা, Yes, পূৰণ কৰা হয়। Then needs মানে কি? অভাৱ। অভাৱ। Needs মানে কি? অভাৱৰ কথা কৈছে, আৰু ফুলফিলছ মানে কি? পূৰণ কৰা। Yes. Thank you, Kuhi. Sit down. আৰু এটা ধুনীয়া কুৱেশ্যন আছে। Why should not we proud ourselves? আমি নিজকে ফুটনি কৰাৰ বা নিজকে গৌৰৱ কৰি থকা কিয় প্ৰয়োজন নাই? কিয় নালাগে একচুৱেলি কামটো কৰিবলৈ? Why should not we proud ourselves? Yes. If you keep praising ourselves, we will become arrogant and we will stop learning. We will think that we are superior to everyone. ভেৰি গুড, থেংক ইউ ৰণুজ। হয় নাই? আমি যদি নিজকে গৌৰৱে কৰি থাকো, আমাৰ মনত কেনেকুৱা লাগিব? যেন মই আনতকে চবতকে জানোৱেচোন, আজিৰ পৰা মই নিশিকো। হয়নে নহয়? তেনেকুৱা মনোভাৱ হ'ব নহ'ব? আৰু তেনেকে ভাবি কিনে কি হৈ যাবা? তুমি এসময়ত নিজে গাধা হৈ যাবা। চিট ডাউন ৰণুজ, থেংক ইউ। গতিকে আমি নিজকে গৌৰৱ কৰাৰ প্ৰয়োজন নাই। যেতিয়াই গৌৰৱ কৰিবা চাবা যে কি তোমালোকে অহংকাৰী হৈ যাবা, আৰু অহংকাৰী মানুহে একো শিকিব নিবিচাৰে। বুজি পাইলা? That's why we should not prize ourselves. Okay? আৰু তুমি যদি নিজেই ভাল কাম কৰা, তুমি নিজকে গৌৰৱ কৰিব নালাগে নহয়, আনেহে তোমাক গৌৰৱ কৰিব। হয়নে নহয়? Thank you. Then, what is the meaning of arrogant? Arrogant বুলি যে এটা word ক'লে, what is the meaning of arrogant? Yes. Dhan. অহংকাৰ। Yes, arrogant মানে কি হয়? অহংকাৰ। তুমি arrogant হয় নাই? অহংকাৰী নেকি তুমি? No, sir. Yes. Thank you, Dhanjit. আৰু এইটোতো আৰু ধুনীয়া, তোমালোকৰ কাৰণে কুৱেশ্যন হয় এইটো। Do we study only for marks? Do we study only for marks? আমি অকল নম্বৰৰ কাৰণে পঢ়ো নেকি? No, sir, we should always understand what we study because only our knowledge will help us to take correct decision in our life. Wow, very beautiful. Thank you, Naina. তাইক কৈছে যে আমি মাত্ৰ নাম্বাৰ কাৰণে পঢ়িব নালাগে, হয়নে নহয়? কাৰণ নাম্বাৰবিলাকে আমাক যিমান হেল্প কৰিব, তাতকৈ বেছি কিহে হেল্প কৰিব? যে কি আমি যিটো জ্ঞান উপাৰ্জন কৰোঁ, হয় নাই? লাইফত যদি আমাৰ জীৱনত
কিবা ভাল সিদ্ধান্ত ল'বলৈ হয় তেতিয়াহ'লে আমাক নম্বৰতকৈ বেছি কিহে সহায় কৰিব আমাক জ্ঞানবোৰে সেইকাৰণে আমি যিখিনি পঢ়োঁ সেইখিনি সদায় বুজি পঢ়িব লাগে যাতে আমি লাইফত ভাল সিদ্ধান্ত এটা লওঁতে যাতে আমাৰ সহায় হয় বুজি পাইছা এইটো মা পাপাৰ লগত জড়িত কুৱেশ্যন ঠিক আছে হোৱাট ইজ দ্য বিগেষ্ট ফিয়াৰ অফ পেৰেণ্টছ Sir, the biggest fears of parents is what will their son in the future. Okay. Thank you, Debo. Sit down. Okay, this is the final question. Suppose তুমি পৰীক্ষা এটাত কম নম্বৰ পালা হয়নে নহয় কম নম্বৰ পোৱাৰ কাৰণে তোমাক লগৰ ল'ৰা ছোৱালীবোৰে হাঁহিছে সেইটো সময়ত তুমি কি কৰিবা কম নম্বৰ পোৱাৰ কাৰণে লগৰবিলাকে তোমাক হাঁহিছে সেইটো সময়ত তুমি কি কৰিবা কাজিয়া লাগিবা নে সিহঁতৰ লগত তৰ্ক কৰিবা নে কি কৰিবা Okay, question is how will you react if one of your friends laugh at you for scoring low marks in the examination? Sir, I will not argue with her. I will stay calm, but the next time I will give my 100% to improve myself. Yes. Oh, it's a brilliant answer. Thank you. Thank you. Sit down. সি কৈছে কি কোনোবাই যদি মোক ল' মাৰ্কছৰ কাৰণে ইনচাল্ট কৰে ঠিক আছে মই সিহঁতৰ লগত যুক্তি নকৰোঁ সেইটো সময়ত মই কেনেকৈ থাকিম ঠাণ্ডাকৈ থাকিম যুক্তি কৰি লাভ নাই নহয় বুজি পালা নাই আৰু নেক্সট টাইম মই পুৰা কষ্ট কৰিম যে সিহঁতত যাতে ভাল হ'ব পাৰোঁ বুজি পালানে কাৰণ নিজৰ ওপৰত বিশ্বাস থকা ষ্টুডেণ্টে কথাৰে যুদ্ধ জিকিব নিবিচাৰে বুজি পালানে হাৰ্ড ৱৰ্ক কৰি কেনে প্ৰমাণেৰে জিকিব বিচাৰে তো কোনোবাই যদি তোমালোকক ল' মাৰ্কছৰ কাৰণে ইনচাল্ট কৰে ডেট টাইম ইউ শুড ষ্টে কাম তোমালোকে ঠাণ্ডাকৈ থাকিবা নেক্সট টাইম ট্ৰাই ইয়ৰ বেষ্ট টু ডু ছামথিং বেটাৰ বুজি পালা নেক্সট টাইম পুৰা চেষ্টা কৰিবা কিবা এটা যাতে ভাল কৰিব পাৰা তো এইবিলাক ক্লাছ এইখিনি আমি আমাৰ লেচনটোৰ লগতে জড়িত আছিল লেচনটোৰ নাম কি আছিল কাইণ্ডনেছ হয় না লেচনটোৰ নাম আমাৰ কাইণ্ডনেছ আছিল তাৰ লগত ৰিলেটেড কিছুমান কুৱেশ্যনছ হয় চ' তোমালোকে বহুত ধুনীয়াকৈ এনচাৰ কৰিছা আৰু যিখিনি কৈছা সেইখিনি ধুনীয়াকৈ বুজি পাইছা দেটছ ৱাই আই এম ফিলিং ভেৰি হেপী আই এম কোৱাইট ছেটিছফাইড চ' কেনেকুৱা লাগিলে ভাল লাগিলে নে এইটো ভাল লাগিলে অ'কে দেন এইবিলাক বস্তু সদায় মনত ৰাখিবা বুজি পাইছানে নৈতিক শিক্ষাই এজন ষ্টুডেণ্টক এজন ছাত্ৰক সমাজত কি কৰে সকলোৰে বাবে খুব মৰমৰ হয় আৰু ডাঙৰ হ'লেও তোমালোকে নিজৰ দায়িত্ব নিজে বুজি পোৱা হ'বা দেট ইজ ৱাই ফ্ৰম দিছ ভেৰি ষ্টেজ অফ লাইফ ইউ শ্বুড লাৰ্ণ হোৱাট ইজ মৰেল এডুকেশ্যন নৈতিক শিক্ষাটো আমি এতিয়াৰ পৰাই শিকাটো খুব বেছি দৰকাৰ বুজি পালা দেন কাৰোবাৰ কিবা কুৱেশ্যন আছে সুধিবলৈ দেন থেংক ইউ এভৰি ওৱান ইউ কেন চে লাউডলি থেংক ইউ Thank you, sir. Thank you very much and you may go to your classroom. Thank you.